শিৱসাগৰ ফালি দিম ও জানো ও বসন্ত আহিলে কলিয়ে বিনালে ও গছে বনে সলালে ঐ পাত ও আজি বিহু তলি ঢোল পেঁপা বাজিছে ঐ ও নাচো নাচো লাগিছে গাত জানো চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো ও চিৰিলৈ তলৈ চাই ই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ও কুলি কেতেকীয়ে লগালে ঐ মাত ই উজনি নামনি ঢোল পেঁপাৰ মাত শুনি ঐ বিহু বিহু লাগিছে গাত বিহুৱতী বোৱাৰী ছিজন 3 আন দুগৰাকী যি মেগা অডিশ্যন আছে অডিশ্যনলৈ অহা দুগৰাকী বিহু বোৱাৰী লগ পাইছোঁ বিহুৱতী বোৱাৰী আৰু প্ৰথমে স্বাগতম জনাইছোঁ অসম লাইভৰ বিহুৱতী বোৱাৰী ছিজন 2ৰ 3 অনুষ্ঠানলৈ আৰু প্ৰথমে সোধোঁ কিমান দিনৰ পিছত নাচা হৈছে মই এনেই নাচি থকা হয় খালি এনেকৈ ষ্টেজ প্ৰগ্ৰাম বুলি ক'বলৈ গ'লে মই 20 বছৰমান হৈ গ'ল মানে মই নচা এতিয়া 20 বছৰ পিছত ওলাই আহিছোঁ সেয়া লাগিছে এতিয়া মানে ঘৰৰ ছাপৰ্ট আছে কাৰণে ওলাই আহিব পাৰিছোঁ মোৰ মা শাহু মা হাজবেণ্ড মানে সকলো ফেমিলি মানে মোক বহুত ছাপৰ্ট কৰিছে যাবলৈ মানে উৎসাহ দিছে আৰু সেয়াই সেইটো কাৰণে আহিছোঁ ভাল লাগিছে আহি কি বুলি কয় আপোনাৰ মই বাৰু নাচি থকা হয় বিশেষকৈ মই এগৰাকী সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হয় বাকী বিহুটো চলে আমাৰ যেতিয়া বহাগ বিহুৰ আখৰা হয় তেতিয়া কৰি থকা হয় খালি মানে বিহুৱতী বোৱাৰীত প্ৰথমবাৰ আহিছোঁ ল'ৰা ছোৱালী আছে মোৰ ছোৱালী এজনী আছে সৰু ল'ৰা এটা আছে আৰু আহিছে লগত হাজবেণ্ড আহিছে ভাল লাগিছে এনেকুৱা এখন মঞ্চত আহি পিনি আপুনি কাৰ লগত মোৰ হাজবেণ্ড আহিছে আৰু নন্দা আহিছে আপোনাৰ মোৰো আছে দুগৰাকী হাজবেণ্ডে এৰি নিদিয়ে নেকি এৰি নিদিয়ে মানে অকলে কালি গম পাইছোঁ ন পৰহি দিনা গম পাইছোঁ কালি ৰাতিলৈ উঠিয়েই দিছোঁ মানে শিৱসাগৰত ঘৰ যে সেইটো কাৰণে হয় হয় ল'ৰা কি হ'ব হা এবাৰ কি প্ৰাইজটো লৈ যাম প্ৰাইজ নিয়া কথা নাই খালি মানে আহিছোঁ যে সেইটোৱে মানে বহুত ডাঙৰ কথা আৰু আপুনি কি কৰে মই বৰ্তমান SBI লাইফত কৰ্মৰত হয় হয় চাকৰি কৰে ঘৰৰ কাম তাৰপিছত নাচিবলৈ এনেকে ওলাই আহিছে কেনেকে সময় কেনেকে মিলে সময় মানে সেনেকেতো আখৰা বুলি কৰা নাই আজি ডাইৰেক্ট ষ্টেজতহে উঠিম আৰু সেনেকে আখৰা বুলি কৰা নাই কিন্তু দুজনী বান্ধৱী নেকি দুজনী একে আমি একেখন জিলাৰ আৰু ওচৰা ওচৰি চিনি পাওঁ তেখেতক আহিছোঁ খালি মই ইয়াতে আহি গম পাইছোঁ যে তেখেতক আহিছে বুলি মই গম নাপাওঁ নাপাওঁ মানে ইয়াতহে গম পাইছোঁ তেওঁ আহিছে বুলি যদি পাই যায় মানে দুজনী একদম ফ্ৰেণ্ডলি থাকিব শিৱসাগৰ ফালি দিম শিৱসাগৰ কি শিৱসাগৰ ফালি নাম উজ্বলাম আৰু হয় শিৱসাগৰ নাম শিৱসাগৰ বুলি ক'লে এনেও গম পায়ে সকলোৱে হয় আৰু কিবা এটা গাই শুনাব নেকি দুজনীয়ে বিহু যোজনা এটাকে গাই দিওঁ আৰু ও জানো ও বসন্ত আহিলে কলিয়ে বিনালে ও গছে বনে সলালে ঐ পাত ও আজি বিহু তলি ঢোল পেঁপা বাজিছে ঐ ও নাচো নাচো লাগিছে গাত আপোনাৰ পৰা শুনিম এতিয়া জানো চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো ও চিৰিলৈ তলৈ চাই চিৰিলৈ তৰে সোণালী পানীতে চেনাই নাৱে মেলি যায় ধন্যবাদ মই মোৰ বিয়া হোৱা 12 বছৰ হ'ল
মই 4-5 বছৰ ঘৰত থাকিলোঁ। তাৰপিছত মই লাহে লাহে অলপ আকৌ নিজে মানে নাচিবলৈ আৰম্ভ কৰিলোঁ আৰু তেনেকেই এনেকৈ কম্পিটিশ্যনত বোৱাৰী বিহুৱতীত এইবাৰ প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে দেই। অসম লাইভে ইমান ধুনীয়া এটা অনুষ্ঠান আৰু বোৱাৰীসকলক এটা প্লেটফৰ্ম দিছে, সেইকাৰণে বহুত ভাল লাগিছে। লগত কোন আহিছে? মোৰ লগত মই ল'ৰাক লৈ আহিছোঁ। Husband? হাজবেণ্ডে চৰাইদেউত থাকে কৰ্মসূত্ৰে, সেইকাৰণে মই ল'ৰাক লৈ আহিলোঁ। গম পাইছে নাই আহিছে? পাইছে আহিছে husband? তেওঁ এক্সাইটেড হয়। মোক আহিবলৈ কৈছে আৰু ঘৰৰ সকলোখিনিয়ে ছাপোৰ্ট দিছে, যোৱা বুলি কৈছে সকলোৱে। আৰু ময়ো এটা প্ৰাইভেট কোম্পানীত জব কৰি আছোঁ, গতিকে তেওঁলোকৰ ফালৰ পৰা মোক পঠাই দিছে, সেইকাৰণে তেওঁলোকলৈও ধন্যবাদ। মোৰ ঘৰৰ সকলোখিনিলৈকে ধন্যবাদ। ভাল লাগিছে মোক আজি যে পঠাইছে অকলে হ'লেও, সেয়াই। কেনেকৈ সময় মিলাই চাকৰি কৰে, তাৰপিছত আকৌ আপোনাৰ ঘৰৰ কাম থাকে, তাৰপিছত বোৱাৰীসকল ওলাই আহিবলৈ অলপ কষ্ট হয়, কেনেকৈ মিলাই আপুনি? চাওক, সেইটো মনৰ ওপৰত কথা দেই, নিজৰ মনৰ ওপৰত কথা। মানে নিজৰ মনত যদি এটা আত্মবিশ্বাস থাকে, তেতিয়াহ'লে যিকোনো ক্ষেত্ৰতে মানে যিকোনো কৰ্মতে আগবাঢ়ি যাবলৈ পৰা যায়। সেইকাৰণে নিজৰ মনৰ স্থিতিটো খুবেই দৰকাৰী। সেইকাৰণে মই নিজৰ মনক বান্ধি লৈছোঁ, মই এইখিনিও কৰিম, লগতে মোৰ নিজৰ ভালপোৱা কৰ্মটো মই কৰিব চেষ্টা কৰিম মানে। আপুনি বিহুৰ বাহিৰে কি কৰি ভাল পায় আৰু? মই বিহুৰ বাহিৰে মই সত্ৰীয়া কৰোঁ। সত্ৰীয়া মই এইবাৰ সত্ৰীয়া আচলতে মোৰ লং টাৰ্ম চলি আছে, কিন্তু মই এইবাৰ আকৌ সত্ৰীয়া বিশাৰদৰ কাৰণে এক্সাম দিম। সেইখিনিতো কিমানখিনি সফল হ'ব পাৰোঁ। তাৰ বাহিৰেও মই দিহানাম, বৰগীত এইখিনি ক্ষেত্ৰতো অলপ কৰি আছোঁ, সেয়াই। হাজবেণ্ডক প্ৰথমে কি বুলি মনাইছিলে? তেখেতক মই মনাব লগা তেনেকৈ হোৱা নাই। তেখেতক মই জাষ্ট ফোনত কৈছোঁ যে মই বিহুৱতী বোৱাৰীত যোগদান কৰিম। মই অলৰেডি এটা ভিডিঅ' পঠাইছোঁ, তেওঁলোকে মোক চিলেক্ট কৰিছে, গতিকে মই যাব বিচাৰোঁ। মোক তেওঁ একে আষাৰতে কৈছে তুমি যোৱা, সেয়াই। মোৰ সেইকাৰণে তেওঁৰ ছাপোৰ্টটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে। হয়, কিবা এটা শুনিম নেকি অকণমান? ই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, কুলি কেতেকীয়ে লগালে মাত, ইউজনী নামনি ঢোল পেপাৰ মাত শুনি বিহু বিহু লাগিছে গা।